আজি আমি অসম জিঅ'গ্ৰাফীৰ পৰা 20টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম আৰু এই আটাইবোৰ প্ৰশ্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অত্যন্ত দৰকাৰী। আহক আমি প্ৰশ্নসমূহ আলোচনা কৰোঁ। আমাৰ প্ৰথম প্ৰশ্ন, তলৰ কোনটো অসমৰ সৰ্বোচ্চ শৃংগ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব লাইকে, অপশ্যন বি, লাইকে পিক। নেক্সট, অসমৰ মুঠ মাটিকালি কিমান? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, 78438 স্কুৱেৰ কিলোমিটাৰ। নেক্সট, কোনখন নদীক অসমৰ দুখ বুলি কোৱা হয়? সৰ অফ আছাম। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, ব্ৰহ্মপুত্ৰ ৰিভাৰ। নেক্সট, কোন বছৰত হোৱা ডাঙৰ ভূমিকম্পই অসমৰ বহুতো নদীৰ গতিপথ সলনি কৰি দিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, 1950। অৰ্থাৎ 1950 আমাৰ অসমত বহুত ডাঙৰ ভূমিকম্প হৈছিল আৰু ইয়াৰ ফলত ব্ৰহ্মপুত্ৰৰ লগতে আন কেইবাটাও নদীৰ গতিপথ সলনি হৈছিল। নেক্সট, অসমৰ কোনটো অৰণ্যক প্ৰাচ্যৰ আমাজন বুলি কোৱা হয়? আমাজন অফ দ্য ইষ্ট। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, দিহিং পাটকাই। নেক্সট কুৱেশ্যন, পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলী কোনটো জিলাত অৱস্থিত? এইটো আমি সকলোৱে জানো, অপশ্যন বি, মাজুলী। আৰু মাজুলীক 2016 চনত ডিষ্ট্ৰিক্ট হিচাপে ইয়াক ডিক্লেয়াৰ কৰা হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমা তলৰ কোনখন দেশৰ সৈতে আছে? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ভূটান আৰু বাংলাদেশ। অৰ্থাৎ অসমে ভূটান আৰু বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা শ্বেয়াৰ কৰে। নেক্সট কুৱেশ্যন, কৰ্কট ক্ৰান্তি ৰেখা উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, ত্ৰিপুৰা এণ্ড মিজোৰাম। নেক্সট কুৱেশ্যন, সোণালী বান্দৰৰ বাবে অসমৰ কোনটো ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত? অৰ্থাৎ অসমৰ ক'ত সোণালী বান্দৰ পোৱা যায়? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি, ৰাইমনা। অলছ' ফাউণ্ড ইন মানাস, বাট ৰাইমনা ইজ দ্য প্ৰাইমেৰী হেবিটেট। মানাসতো পোৱা যায়, কিন্তু ৰাইমনাটো আমাৰ মেইনলি এইটো মূল বাসস্থান হিচাপে গণ্য কৰা হয়। নেক্সট কুৱেশ্যন, ভূপেন হাজৰিকা সেতু, ধলা শদিয়া বুলি কোৱা হয় ইয়াক, ধলা শদিয়া সেতু কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, লোহিত নদী। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কোনখন? কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, ওৰাং নেশ্যনেল পাৰ্ক। ইয়াক ৰাজীৱ গান্ধী ওৰাং নেশ্যনেল পাৰ্ক হিচাপে নামকৰণ কৰা হৈছে। নেক্সট কুৱেশ্যন, মাটিকালি হিচাপত উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ছেকেণ্ড। প্ৰথমত আমাৰ অৰুণাচল প্ৰদেশ আছে। নেক্সট কুৱেশ্যন, অসমৰ কোনটো জিলাৰ মাটিকালি আটাইতকৈ বেছি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, কাৰ্বি আংলং। অৰ্থাৎ কাৰ্বি আংলঙৰ যিটো এৰিয়া, এইটো অসমৰ যিমানবিলাক ডিষ্ট্ৰিক্ট আছে চবতকৈ আমাৰ এইটো বেছি আছে। নেক্সট কুৱেশ্যন, অসমৰ জলবায়ু কি প্ৰকাৰৰ? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, ট্ৰপিকেল মনচুন। নেক্সট কুৱেশ্যন, উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? NFR যিটো আমাৰ আছে, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে, ইয়াৰ হেডকোৱাৰ্টাৰ আমাৰ অপশ্যন বি, মালিগাঁও, গুৱাহাটীত অৱস্থিত। নেক্সট কুৱেশ্যন, কোনখন নদীয়ে কাৰ্বি মালভূমিক নগা পাহাৰৰ পৰা পৃথক কৰিছে? কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, ধনশ্ৰী। নেক্সট কুৱেশ্যন, অসমৰ একমাত্ৰ ৰামছাৰ স্থান দ্বীপৰ বিল ক'ত অৱস্থিত? এইটো আমি সকলোৱে জানো, অপশ্যন বি, কামৰূপ মেট্ৰ'। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজত কোনটো পাহাৰ শ্ৰেণী অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, বৰাইল ৰেঞ্জ। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ কোন জিলাত অৱস্থিত? কাৰেক্ট এনচাৰ অপশ্যন বি, তিনিচুকীয়া জিলাত অৱস্থিত। নেক্সট এণ্ড লাষ্ট কুৱেশ্যন, পানীদিহিং পক্ষী অভয়াৰণ্য কোনটো জিলাত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে, যোৰহাট, শিৱসাগৰ, গোলাঘাট আৰু ধেমাজি। ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব, এইটো আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।